গুৱাহাটী মহানগৰীৰ বিশাল মেগামাৰ্টৰ বিৰুদ্ধে উঠিছে ভয়ানক অভিযোগ। মই ভুলকামে লৈ আনিছো কিন্তু এতিয়া আপোনালোকে চোৱা দায়িত্বটো আছিল নাই পুৰণা এটা সেই মানুহে ব্ৰেণ্ড বুলি বিশালত আহে আপোনালোকে এইবোৰ বস্তু সব এক্সপায়াৰি বস্তু কৰি পেলাই আপোনালোকে গুৱাহাটী মহানগৰীৰ বিশাল মেগামাৰ্ট যোৱাৰ পূৰ্বে সাৱধান শ্বপিং মল য'ত ম্যাদ উকলা এক্সপায়াৰ্ড বস্তু মানুহক খাবলৈ দি মানুহৰ স্বাস্থ্যৰ লগত হেতালি খেলাৰ গুৰুতৰ অভিযোগ। 200 টকা 300 টকা 500 টকা গোটেইখিনি চালে চাগে আৰু কাউন্টিং চলি আছে হেটো কথা এইবিলাক আছে আমি মানে বিক্ৰী হৈ মানে হৈ যাব সিস্টেমত আপুনি ডিসপ্লে কৰিব নোৱাৰে ফাৰ্ষ্ট কৰাটো এইটো আমাৰ এক্সপেৰিমেন্ট। এইখনেই হৈছে গুৱাহাটী মহানগৰীৰ এখন বিশাল মেগামাৰ্ট, যিখন বিশাল মেগামাৰ্ট ইতিমধ্যে সকলোৰে মাজত জনপ্ৰিয়। কিন্তু এই জনপ্ৰিয় বিশাল মেগামাৰ্টৰ প্ৰকৃততে চলিছে কি? এই ব্যৱসায়িক প্ৰতিষ্ঠানক এতিয়া নাকি লগাবৰ হ'ল নেকি? কিয় কৈছোঁ এই কথা? প্ৰথমে চাই লওক এই ভয়ংকৰ দৃশ্য। মৰচতে আমি হে কৰিলো তেওঁ যেতিয়া নাহা হ'ল আমি তেতিয়াহে খং উঠিল আমাৰ। কোন আছিল আপোনাৰ ল'ৰা মানুহ মানুহে বহুত বিশ্বাসত বিশালত লয় হা বিশালত বহুত বিশ্বাসত লয় কিন্তু মই কৈছো বাকী বিলাক এইবিলাক শ্বপিং মলকে বিশালত আমাৰে মা দেউতা ঘৰৰ মানুহে বিশালত কিবা এটা পাম মই বিশালত আহিয়ে থাকো এতিয়া আপোনালোক কোৱাৰ কাৰণে হৈছে আগে পিছে নাচাই আগে পিছে নাচাওঁ তেনেকৈ কোৱা যদি আপোনাৰ কিবা অসুখ হ'ল হয় তেতিয়াহ'লে মই আপোনাৰ মেডিকেল এডমিট কৰিলো কিন্তু তেখেতে কোনো পধ্যেই নলয়। জাতীয়তাবাদী নেতা সুকুমাৰ বৰ্মনৰ নেতৃত্বত যোৱা এটি সজাতি দলে জবাবদিহি কৰিলে মল কৰ্তৃপক্ষক। হাতে লোটে ধৰা পেলাইছে ম্যাদ উকলা এক্সপায়াৰ্ড বস্তু মানুহক খাবলৈ দি মানুহৰ স্বাস্থ্যৰ লগত হেতালি কৰাৰ এই বিশেষ দৃশ্য। ম্যাদ উকালি যোৱা বস্তু এতিয়া উপলব্ধ আছে বিশাল মেগামাৰ্টত। তেওঁলোকেও প্ৰথমে ক্ৰয় কৰিছিল ডেট নোচোৱাকৈ সেই বিশেষ বস্তু। তাৰ কিছু সময়ৰ পিছতে ডেট পৰীক্ষা কৰোঁতে ওলাল উৰহিৰুৰ। প্ৰকৃততে এক্সপায়াৰি ডেট যোৱা বস্তু উপলব্ধ ৰাখিছে বিশাল মেগামাৰ্টে। কেৱল সুকুমাৰ বৰ্মনে নহয়, এইদৰে বহু লোকেই ক্ৰয় কৰে বিশালৰ সামগ্ৰী। ম্যাদ উকলা এই ধৰণৰ সামগ্ৰী কেনেকৈ বিক্ৰী কৰিব পাৰিছে বিশাল মেগামাৰ্টে, তাকে লৈ এতিয়া অভিযোগ উত্থাপিত হৈছে। অভিযোগ দাঙি ধৰিছে জাতীয়তাবাদী নেতা সুকুমাৰ বৰ্মনৰ এই দলটোৱে। লগতে কৈছে যে এনেকুৱা ব্যৱসায় প্ৰতিষ্ঠানক নাকি লগাব কোনে? ৰাইজ এতিয়া সজাগ খবৰ হ'ল। সামগ্ৰী ক্ৰয় কৰোঁতে সদায় সামগ্ৰীৰ ম্যাদ অৰ্থাৎ এক্সপায়াৰি তাৰিখৰ ওপৰত ধ্যান দিবলৈ বাৰম্বাৰ আহ্বান জনাইছে এই বিশেষ দলটোৱে। নিশ্চয়কৈ যদি বিশাল মেগামাৰ্টৰ দৰে এইদৰে জনপ্ৰিয় মেগামাৰ্টত এই ধৰণৰ কিছুমান কাৰ্যকলাপ চলে তেন্তে ভৰসা কৰিব কাক? বিশাল মেগামাৰ্টৰ দৈনিক হাজাৰ হাজাৰ লোকে ক্ৰয় কৰে খোৱা সামগ্ৰীকে ধৰি কাপোৰ কানি। খোৱা সামগ্ৰী ক্ৰয় কৰোঁতে এইদৰে এক্সপায়াৰি ডেট যোৱাও সামগ্ৰী ক্ৰয় কৰি লৈ গৈছে বহু গ্ৰাহকে, কিয়নো বহু গ্ৰাহকে পৰীক্ষাই নকৰে এক্সপায়াৰি ডেট আৰু খোৱাৰ পাছতে যেতিয়া বেমাৰত ভুগিব তাৰপিছতহে পোহৰলৈ আহে প্ৰতিটো কথা। কিন্তু সেই বস্তু খোৱাৰ পূৰ্বে আমি সতৰ্ক হ'ব লাগিব। পিছতে প্ৰশ্ন হৈছে এক্সপায়াৰি ডেটটো যোৱা বস্তু কেনেকৈ উপলব্ধ ৰাখিব পাৰিলে বিশাল মেগামাৰ্টে? বিশাল মেগামাৰ্ট কোনো সৰু সুৰা ব্যৱসায় প্ৰতিষ্ঠান নহয়, এখন দেশৰ ভিতৰত জনপ্ৰিয় এখন অতিকৈ জনপ্ৰিয় মেগামাৰ্ট, যিখন মেগামাৰ্টত কেনেকৈ উপলব্ধ হ'বলৈ পালে এক্সপায়াৰি ডেট যোৱা খোৱা সামগ্ৰী আৰু সেই সামগ্ৰীয়ে ক্ৰয় কৰি লৈ গৈ আছে হাজাৰ হাজাৰ গ্ৰাহকে। কিন্তু এইবাৰ তেওঁলোকৰ ভাগ্য খুবেই বেয়া। হাতে লোটে ধৰা পেলালে জাতীয়তাবাদী নেতাসকলে আৰু তাৰ পাছতেই এতিয়া জবাবদিহি কৰিছে মল কৰ্তৃপক্ষ। কিন্তু মল কৰ্তৃপক্ষই এতিয়া প্ৰশ্নৰ উত্তৰ দিবলৈ সাহস নাই, কিয়নো ৰাখিছে মলটোত এক্সপায়াৰি ডেট যোৱা সামগ্ৰী। গতিকে বিশাল মেগামাৰ্ট যোৱাৰ পূৰ্বে চাই লওক সাৱধান, খোৱা সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বেও চাই লওক এই খবৰ। কিন্তু অভিযোগ তুলিছে, এই ভয়ংকৰ অভিযোগ তুলিছে জাতীয়তাবাদী নেতা সুকুমাৰ বৰ্মনৰ নেতৃত্বত যোৱা এই বিশেষ দলটোৱে। আৰু ভিডিঅ' আকাৰে কেমেৰাত বন্দী হ'ল সম্পূৰ্ণ প্ৰমাণ সহকাৰে এই দৃশ্য। পুনৰ এবাৰ চাই লওক কেনেকৈ জবাবদিহি কৰা হ'ল এইসকল লোকক। তাৰপিছত দায়িত্ব আপোনালোকে ল'ব বুলি কওক। এতিয়া কওক আপোনালোকে কি কৰিলে, বিলিং কিয় কৰিলে? এই এক্সপায়াৰি বস্তুবিলাক কেনে বিক্ৰী কৰি আছে আপোনালোকে? এইবোৰ বস্তু আনিছিলো বিলিং কৰাৰ পিছত আমি যাওঁতে আমি চালো, তেতিয়া চেক কৰিলো, তেতিয়া চাইছো এইবোৰ অক্টোবৰত যোৱা, কোনোবাটো ছেপ্টেম্বৰত যোৱা, কোনোবাটো এইটো নৱেম্বৰ 2 তাৰিখে যোৱা। আপুনি কোন? ইয়াৰে আপুনি অথৰিটি নেকি? ফ্ল'ৰ মেনেজাৰ কি নাম আপোনাৰ? কি নাম? মিণ্টু। আচ্ছা, এইটো এক্সপায়াৰি বস্তু আপোনালোকে কেনেকৈ
বিক্ৰী কৰিলে বিক্ৰীটো বাদ দিয়ক ডেমেজটো বাদ দিয়ক ইফাল দিয়ক ডেমেজটো বিলিং কেনে কৰিলে আপোনালোকে বিলিং কৰি পেলাই আপোনালোকে পেমেণ্ট লৈ ল'লে আমি যদি নাচালো হয় আমিতো খাই দিম এইবিলাক বস্তু আৰু মানুহে এটা বিশ্বাসত আহে বিশাল মেটামাৰ্ট বুলি ক'লে এটা বিশ্বাসত আহে তাৰপাছত আপোনালোকে আমি বাৰু ভুলক্ৰমে লৈ আনিলোঁ মই মানিলোঁ মই ভুলক্ৰমে লৈ আনিছোঁ কিন্তু এতিয়া আপোনালোকে চোৱা দায়িত্বটো আছিলে নাই পুৰণা এটা সেই মানুহে ব্ৰেণ্ড বুলি বিশালত আহে আপোনালোকে এইবোৰ বস্তু চব এক্সপায়াৰী বস্তু কৰি পেলাই আপোনালোকে পেমেণ্ট লৈছে আমি যদি নাচালো হয় এই ভাইটিজনে ক'লে বুলিহে আমিতো খাই দিম ন আপোনালোকে এগ্ৰি মানে কি চাওক আপোনালোকে ইমান ডাঙৰ এটা বৃহত্তৰ আপোনালোকে ইয়াতে ব্যৱসায় কৰিছে ব্যৱসায় কৰাত কোনো যিহেতু অসমীয়া মানুহৰ আমাৰ আপত্তি নাই অসমত আপোনালোকে ব্যৱসায় কৰক কিন্তু খাদ্যটোৰ যোনটো মানদণ্ড সেইটো উন্নত মানৰ হ'ব লাগিব এক্সপায়াৰী বস্তু খুৱাব নেকি আপোনালোকে আমাক এইবোৰ চব এক্সপায়াৰী বস্তু হা এক্সপায়াৰী বস্তু খাম নেকি আমি আপোনালোকে কেনেকে বিলিং কৰিলে আপোনালোকে এক্সপায়াৰী ডেট চাব দেই প্ৰত্যেকে এক্সপায়াৰী ডেট চাব এইবোৰ ইয়াতে বিশালত এক্সপায়াৰী ডেট যোৱা বস্তু এনেকে বিক্ৰী কৰি দিছে এওঁলোকে চাওক প্ৰত্যেকটা এক্সপায়াৰী বস্তু বিক্ৰী কৰি দিছে গোটেইখিনি আৰে এইবোৰ নহয় নহয় স্কেন কৰিছে এইটো আৰু কৈছে এইটো অক্টোবৰৰ এইবোৰ স্কেন কৰোঁতে ধৰি দিব আপোনালোকে কেৱল মাত্ৰ 100 টকাৰ পৰা আৰম্ভ কৰি 200 টকা 300 টকা 500 টকা গোটেইখিনি চালে থাকে আৰু কাউন্টিং চলি আছে হেটো আৰু এক্সপোৰ্ট দিলে এইবিলাকটো আছে আমি তাৰমানে বিক্ৰী হৈ মানে হৈ যাব সিস্টেমত তেনেকৈ নেদেখা আপুনি ডিসপ্লে কৰিব নোৱাৰে ফাৰ্ষ্ট কৰাটো এইটো এইটো আপোনাৰ এক্সপায়াৰি ঠিক আছে আমাক চাব দিয়ক আৰু সেইটো চাওক এইটো বাৰু এক্সপায়াৰি নহয় দুধ দৰ আপুনি এইটো চাওক কিয় এৰা কিয় নিদিয়ে দিয়া আপোনালোক চেঞ্জ কৰি দিয়া চেঞ্জ বিলিং কেনেকে কৰিলে ভিডিঅ' কৰিলে কি এক্সপায়াৰি বস্তু বিলিং কেনেকে কৰিলে আপোনাৰ নামটো কি আপোনাৰ নামটো কি দাদা আপোনাৰ নামটো কওক মই কৈ আছো আপোনাৰ নামটো কওক লাহে লাহে কওক ন কিয় কওক আপোনাৰ নামটো কওক ইমান ফোন কৰি কিয় নাই ঠিক আছে আপোনাৰ নামটো লাহে লাহে কওক আপোনাৰ নামটো কওক প্ৰথমতে আপোনাৰটো আপুনি ক'লে আপোনালোকৰটো ক'লে আলটিমেটলি আপোনালোকে এইটো বস্তু ভাবিছে যে বিক্ৰী হৈ যদি হৈ যাব এক্সপায়াৰি বস্তু খাই পেলাই আমি বেমাৰ কৰোঁ ঠিক আছে নহ'ব নহয় ফাৰ্ষ্ট অফ অল যি হৈছে তাৰ কাৰণে মই পলিচি কৰি আছো ঠিক আছে একশনটো চাওক একশন এটা প্ৰথম কথা একশন না আমি দিম একশন কি দিব লাগে আমি দিম আপোনাক ক'লো ন একশন কি দিব লাগে আমি দিম প্ৰথম কথা মই এই ক'লো আপোনাক প্ৰথম কথা যে ছোৱালীজনী ধৰ নাচক ডেটটো চাব ছোৱালী নহয় ল'ৰা মানুহ ল'ৰা মতে এইটো হিচাপ মানে দ্বিতীয় কৰবা পলাই কেনেকে তাৰমানে মই এইবোৰ লৈ পেলাই চিচিটিভি চেক কৰক শুনক নাই বিলিঙত নাই মৰছতে আমি হেই কৰিলো তেওঁ যেতিয়া নাহা হ'ল আমি তেতিয়াহে খং উঠিল আমাৰ কোন আছিল এটা আপোনাৰ ল'ৰা মানুহ মানুহে বহুত বিশ্বাসত বিশালত লয় হা বিশালত বহুত বিশ্বাসত লয় কিন্তু মই কৈছো বাকী বিলাক এইবিলাক শ্বপিং মলকে বিশালত আমাৰে মা দেউতা ঘৰৰ মানুহে বিশালত কিবা এটা পাম মই বিশালত আহিয়ে থাকো এতিয়া আপোনালোক কোৱাৰ কাৰণে হৈছে আগে পিছে নাচাই আগে পিছে নাচাওঁ মই তেনেকে খুৱাওঁ যদি আপোনাৰ কিবা অসুখ হ'ল হয় তেতিয়াহ'লে মই আপোনাৰ মেডিকেল এডমিট কৰিলো হয় কিন্তু তেখেতে ৰিস্ক নলয় কোনো পধ্যেই নলয় এইটো চিঅ' কিন্তু আপোনালোকে এইখিনি ধৰাৰ কাৰণে খুব ভাল পাইছো মই দেখা দিব কম্পিউটাৰ যে লয়না নলা আপুনি চাব পাৰিব 3 নম্বৰ কথা যিটো ভুল হৈছে তাৰ কাৰণে মই অলৰেডি আগতে এপলাইজ কৰিছো এতিয়াও কৰাই আছো 4 নম্বৰ কথা